জুলি শুন না, মই কথা এটাৰ কাৰণে ফোন কৰিলোঁ। এই কাইলৈ ভোট নাই জানো? শুন আকৌ, মানে দেৰিকৈ গ'লে যে বহুত দীঘল লাইন হৈ থাকে জানো, দিবলৈ নাপাওঁ নিচিনা লাগি যায়, আৰু ইমান দেৰি ৰৈ থাকিবলৈ যে মোৰ ভৰি কঁকাল চব বিষাই যায়। সেইকাৰণে কি লাগিছে জানো, কাইলৈ যে ৰাতিপুৱা সোনকালে উঠি গৈ পিনে লাইন পাতি থাকিম জানো, তেতিয়া মানে একদম আগতে দি পিনে আহি দিব পাৰিম। নহ'লে ইমান দেৰি ৰ'ব লাগে যে মোৰ একদম ভাগৰ লাগি যায়। আৰু আন বছৰ গ'লে মানে দেখিছে নহয় কেনেকৈ লাইন পাতি থাকিব লাগে। সেইটো কাৰণে কাইলৈ মই 5টামান বজাতে যাম বুলি ভাবিছোঁ। হ'ব দেই, মই সোনকালে উঠিম বাৰু, এনেও মই সোনকালে উঠা হয়েই। কিন্তু মই উঠিম নহয়, চিন্তা কৰিব নালাগে, সোনকালে উঠিম বুলি কৈ কথা আছে। তাৰপিছত লাগিলে মই উঠিব ফোন কৰিও নাই পোৱা। তেতিয়া কি হ'ব, মই কিন্তু ফোন কৰি নাই ওলাই আহিম দেই, কাৰণ এবাৰ ঘৰৰ পৰা ওলালো বুলি ক'লে আৰু উভতি যাবলৈ নাই। হ'ব দেৰি নকৰিবি, লাইন পাতিম আৰু ভোট দিও গুচি আহিম। তোৰ কাৰণে ল'বলৈ আছে নেকি? তই সেইকাৰণে ৰেডি হৈ আগতে ঘৰৰ পৰা ওলাই থাকিবি, নহ'লে কিন্তু মই আকৌ তোক হেৰি কৰি থাকিবলৈ নাই দেই, ঘৰলৈ গৈ উঠাই মেলি থাকিবলৈ তোৰ লগত, নহ'লে মোৰো দেৰি হৈ যাব। তই এতিয়া নিজে কৈছ নহয়, নিজে নুঠিবি লাগিলে। মই কিবা মিছা কৈছোঁ নি? সেইকাৰণে তই সোনকালে কৰিবি। পিহুজনী যে হাঁহিয়ে উঠে, তাই বৰ একেবাৰে 5টা বজাতে যোৱা মানুহজনী নহয়, এনেই মোক ক'বলৈ আহিছে। তাৰপিছত লাগিলে কাইলৈ বোলে ফোন কৰি আছোঁ আৰু তাই সেই নাক দুটাই শুই আছে। মই কিন্তু তাই ঘৰলৈ গৈ পিনে তাই উঠাই থকা নাই। সেইবোৰ কৰি থাকিলে আকৌ মোৰে দেৰি হৈ যাব, এনেই পিছত সোনকালে উঠাব। সেইটো কাৰণে মই ঘৰৰ পৰা ওলোৱাৰ পিছত তাই এবাৰমান ফোন কৰিম, তাই যদি ৰিচিভ নকৰে তেতিয়া মই গুচি যাম। ৰৈ থাকিলে মানে মোৰে দেৰি হ'ব। কিন্তু ৰাতিপুৱা দি আহিলে গোটেই দিনটোৰ কাৰণে আজৰি হৈ থাকিম। কাইলৈতো এনেও বন্ধ হ'ব গোটেইবোৰ। ক'ৰবাত এনেই ফুৰিবলৈ ওলাই যাব পাৰি, কিন্তু কাইলৈ আকৌ গাড়ী চাড়ী কম চলিব নহয়। চাওঁচোন, ঘৰতে কিবা এটা কৰিব লাগিব। পিছে এতিয়া শুওঁগৈ পাই, বহুত দেৰি হৈ গৈছে, ইমান টোপনি ধৰিছে। সোনকালে নহ'লে উঠিবলৈ হাৰেই নাপাম। এতিয়া যাওঁ আৰু শুই থাকোঁ। এই ছোৱালীজনী নহয়, মই কৈছোঁ নহয়, কালি ঠিকেই ধৰিছিলোঁ। এই প্ৰথমতে নিজে কওঁতে ক'ব, তাৰপিছত মই ইয়াত আহি পিনে ফোন মাৰি থাকিব লাগিব। ইমান ফোন কৰিছোঁ, ৰিচিভ কৰা নাই। তাইতো শুই উঠা নাই, নিশ্চয় তাই একদম নাক বজাই বজাই শুই আছে। মই ফোন কৰি গমেই নাই পোৱা চাগে। সেইকাৰণে কি কৰোঁ বাৰু, তাইৰ কাৰণে ৰৈ থাকিলেও মোৰ দেৰি হ'ব ন। মই এনেই ইমান সোনকালে উঠিছোঁ, পিছত বোলে গৈ লাইন পাতিব লগা হৈছে, তেতিয়াতো এনেই কষ্ট কৰা হ'ব। ইমান বাৰ লগালোঁ, ফোনটো ৰিচিভ কৰা নাই। আৰু কৰি থাকিবলৈ নাই দেই, তাই যি কৰি থাকিব। তাই যেতিয়া আহে আহিব পাই, মই এতিয়া ওলাই আহিলোঁ জীৱন দিয়ে আহোঁগৈ। ৰৈ থকা নাই আৰু, ৰৈ থাকিলে মানে হৈছেগৈ আৰু, গোটেই দিনটো বন্দী হৈ থাকিব লাগিব। এতিয়া যদি যাওঁ তেতিয়া গোটেই দিনটোলৈ ফ্ৰী হৈ থাকিব পাৰিম। সেইকাৰণে যাওঁৱেই মই, তাই যি কৰি থাকিব। নাই, আৰু ৰৈ থাকিবলৈ নাই মই। এইজনী ইমানকৈ ফোন কৰিলোঁ, 20 বাৰমান ফোন কৰিলোঁ চাগে। ইমানকৈ হৈছে নে? ইফালে কালি বৰ কথা, মই সোনকালে ৰেডি হৈ থাকিম, তইহে দেৰি নকৰিবি। কিন্তু মই আহি অথনিৰ পৰা ইয়াত এতিয়া আধা ঘণ্টা হ'ব। ইমান দেৰি যদি তাত যোৱাগৈ হ'লে বহুত আগত থিয় হ'ব পাৰিলোঁ হয়। এতিয়া আৰু ৰৈ থাকিবলৈ নাই পাই, মই এনেইহে ৰৈ দিলোঁ। আকৌ পিছত ক'ব নহয়, তই মোক কেতিয়া ফোন মাৰিছিলি বুলি। এতিয়া 20টা মিছ কল পাব, তই মোক একো ক'বও নোৱাৰে। সেইকাৰণে যাওঁ আৰু, ৰৈ থাকিবলৈ নাই। কি যে কৰি থাকে, এই পিহুৰ লগত যে একোৱেই কাম নহ'ব। তাই না ৰাতিপুৱা সোনকালে উঠিব পাৰে, না ক'ৰবালৈ গ'লে আগতীয়াকৈ ৰেডি হৈ থাকিব পাৰে। সদায় মানে তাইৰ কাৰণে ৰ'বই লাগিব। এনেই মানে কাম নাই। জুলি বা, তোমাক বহুত দিনৰ মূৰত দেখিছোঁ দেই। জুলি, ক'লৈ যোৱানো তুমি? পল্লৱী, মই তোমাক বহুত দিনৰ পিছতে দেখিছোঁ ন। এই কলেজত পঢ়োঁতে চাগে ওলোৱাৰ পিছত দেখাই নাই, তেতিয়াৰ পৰা লগেই পোৱা নাই ন। মই এই ৰাতিপুৱানো ক'লৈ যাম, জানাইচোন আজি ভোট আছে। সেইকাৰণে ভাবিলোঁ ৰাতিপুৱাতে ভোটটো দি যাওঁ মানে। আকৌ পিছত দেৰিকৈ আহিলে যে গোটেই ইমান দীঘল লাইন পাতিব লাগে জানা, একদম আমনি লাগি যায় আৰু ভৰি কঁকাল চব বিষাই যায়। সেইকাৰণে আজি ৰাতিপুৱাতে দি যাওঁ বুলি ভাবিছোঁ। এই পিহুক ফোন কৰি আছিলোঁ আকৌ, তাই কালি ৰাতি ক'লে বোলে ৰাতিপুৱাতে গৈ দি আহিম দেই, দুইজনী যাম। কিন্তু এতিয়া ফোন কৰিছোঁ, তাই ৰিচিভে কৰা নাই। 20 বাৰমান কৰিলোঁ, শুইয়ে আছে নেকি জানো। তাকে অকলে দি থৈ আহিম বুলি ভাবিছোঁ। পিছে তুমি ক'ৰ পৰা আহিলা? ঠিকে কৰিছা। মইতো দিও আহিলোঁ, ষ্টাৰ্ট হৈ গ'ল নহয় ভোটিং। তুমি সোনকালে যোৱা, কাৰণ এতিয়া ষ্টাৰ্ট হ'ল যেতিয়া লাইন দীঘল হৈ গৈ থাকিব আৰু পিছত দেৰি হ'বগৈ। পিহু চাগে শুই উঠা নাই, সেইকাৰণে তুমি তাইৰ কাৰণে ৰ'ব নালাগে। তাইৰ কাৰণে ৰ'লে মানে তোমাৰ নিজৰে দেৰি হ'ব। মই দি মেলি আজৰি আৰু, এতিয়া ঘৰলৈ যাব লৈছোঁ। বাৰু হ'ব দিয়া জুলি, যাওঁ দেই, আকৌ কেতিয়াবা লগ পাম, বাই। অ' মাই গড, ইমান মানুহ নে? এই পিহুজনীৰ কাৰণে ৰৈ থকা হ'ল যে, সেইটো কাৰণে এতিয়া মই ইমান দীঘল লাইনত ৰ'ব লগা হৈছে। মই চাগে অকণমান আগত যদি আহি যোৱা হয়, তেতিয়া প্ৰথমতে ৰৈ থাকিব পাৰিলোঁ হয়। কি যে কৰি থাকে, তাই এতিয়া আহি থাকক। দেৰিকৈ আহিম বুলি মানে উঠিব নহয়, তেতিয়া তাই বহুত দীঘল লাইনত ৰ'ব লাগিব, ৰৈ থাকিব। মোক পিছত খং কৰিও লাভ নাই। মই খং কৰিলেতো কৈয়ে দিম, তাইক 20 বাৰকৈ ফোন কৰিছোঁ। তাই এবাৰো ফোনটো ৰিচিভ কৰা নাই। ইমানেই টোপনি মানে, মোৰ ৰিংটোও শুনা নাই তাই। ইমানকৈ চাইলেণ্টে কৰি থৈছে, তাইহে জানে আৰু। হ'ব বাৰু, মোৰতো একো নাই, আৰু মোৰ আগত 3জনীহে আছে। মোৰ সোনকালে হৈ যাব, পিছত তাইহে দেৰি হ'ব আৰু। ইমান দেৰিকৈ আহিলে মানে ক'ত আৰু ইমান সোনকালে দি যাব পাৰিব নেকি? কমেও 2 ঘণ্টা সোনকালে আহিলে বৰ ভাল কৰিব পাই। ইমান মানুহ নহ'লে এতিয়া লাইনটো দীঘল হ'বগৈ আৰু। ভাল, এতিয়া অকণমান সোনকালে অহাৰ কাৰণে ৰাতিপুৱাতে উঠি এই 3 নম্বৰত দিবলৈ পাম। পিছে এই মানুহজনী সোমালে ইমান দেৰি লাগিছেনে? কিবা খেলি-মেলি লাগিছে নেকি? সোনকালে দি যাওঁ বুলি ভাবিছোঁ, ইমানেই দেৰি হৈছে আৰু। বেছি দেৰি উঠিলে মানে কঁকাল ভৰিহে বিষাবগৈ আৰু পাই।
ভালেই কৰিলোঁ ৰাতিপুৱা সোনকালে উঠি আহিছোঁ পিছলৈ ৰৈ থাকিলে মানে গোটেই দীঘল লাইনটো গোটেই দিনটো ৰৈ থাকিব লাগিব গোটেই দিনটো এনেই যায়গৈ আৰু এতিয়া আজৰি হৈ থাকিব পাৰিম ভণ্টি সোনকালে যোৱা কিনো থিয় হৈ আছা আমিও ভোট দিব লাগে নহয় সোনকালে সোনকালে কৰা আকৌ এনেকৈ ৰৈ থাকিলেচোন ৰৈয়ে থকা হ'ব খুৰী ৰ'ব মইতো দিবলৈকে আহিছোঁ ইয়াত ৰৈ থাকিবলৈ অহা নাই নহয় ৰ'ব আকৌ দি লওঁগৈ মই আপুনি চোন ইমান দীঘল লাইনত নাই নহয় মোৰ পিছতে দিবলৈ পাবইচোন অ' গড পিহুৱে 20 বাৰ ফোন কৰিছিলে নেকি ইছ ৰাম মোৰ আজি ইমান টোপনি হ'ল নে ফোন কৰা যে গমেই নাপাওঁ মোবাইলটো চাইলেণ্টত নাছিলে কি কৰিম বাৰু এতিয়া জুলি ৰৈ বা আছেনে নাই মোৰ কাৰণে তাতে এতিয়া 10টা বাজিব হ'ল তাই বাৰু মোৰ কাৰণে ৰৈ থাকিব জানো তাই চাগে ভোট দি কেতিয়াবাতে গ'লগৈ ময়ো যে কি পাগলী ছোৱালী কালি আকৌ ইমান ডাঙৰ কথা তাইহে দেৰি হ'ব বুলি কৈছিলোঁ আজি মই নিজে দেৰি কৰি দিলোঁ ইমান মানে টোপনি ধৰিব লাগেনে এতিয়া আকৌ ভোট দিব গ'লে মানে গোটেই দীঘল লাইনত গোটেই দিনটো ৰৈ থাকিব লাগিব ভাবিছিলোঁ ৰাতিপুৱাতে দি মেলি আজৰি হৈ থাকিম তেতিয়া ক'ৰবালৈ ওলাই যাওঁ বুলি ক'লেও যাব পাৰিম কিন্তু এতিয়াতো গোটেই দিনটো বন্দী হৈ থাকিব লাগিব ভোট দিবলৈ নাযাওঁৱে নেকি কিন্তু কিয় নিদিম আকৌ ভোটটোতো দিবই লাগিব এতিয়া নাযাওঁ চাগে নহ'লে নাযাওঁ কি যে কৰিলোঁ আৰু দেই ফোনটো একদম মানে ফোন কৰা গম নাপালোঁ কেনেকৈ ইমান টোপনি ধৰিলে ন সোনকালে ৰেডি হৈ ওলাই যাওঁৱে আৰু ৰৈ থাকিলে মানে দেৰিয়ে হ'ব যিমান দেৰি হৈ থাকিব আৰু উপায়তো নাই এতিয়া বা ইমান দীঘল লাইন ইছৰাম কি যে কৰিলোঁ জুলিকতো দেখা নাই বাৰু ইয়াত তাইতো দি মেলি গ'ল ক'ত আৰু মোৰ কাৰণে ইমান দেৰিলৈকে ৰৈ থাকিব ৰাতিপুৱাতে শুই উঠি আৰু ইমান দেৰিলৈকে ৰৈ থাকিব নেকি তথাপিও তাই মোৰ ঘৰলৈতো যাব পাৰিলে হয় ফোন কৰিছে গম পাবই লাগে ৰিচিভ নাই কৰা যেতিয়া শুইয়ে আছোঁ ঘৰলৈ অহা হ'লে হৈ যায় নহয় তেতিয়া ময়ো ৰাতিপুৱাতে দি মেলি গুচি যাব পাৰোঁ ৰহনা এতিয়া ভোটটো দি তাই ঘৰলৈ যাম তাই কিয় মোৰ ঘৰলৈ নগ'লে মোক উঠাবলৈ মই সুধিব লাগিব তাই অকল নিজৰটোহে চাই মানে নিজে এতিয়া ভোট দি আজৰি হয় ঘৰত আৰামছে শুই আছে চাগে আৰু মই ইয়াত এতিয়া 2 ঘণ্টা 3 ঘণ্টা ধৰি থিয় হৈ থাকিব লাগিব কি যে আৰু দেই কি হ'ল তই ইয়ালৈ আহিলি যে ভোট দিবলৈ যোৱা নাই নেকি নে তই দেৰিকৈ ওলাই আহিছ ভোট দিবলৈ বুলি আৰু ৰাতিপুৱা কি হ'ল কালি ৰাতি তই খুব ডাঙৰ কথা কৈছিলি সোনকালে ওলাম তই দেৰি নকৰিবি মোকহে বৰ কৈ আছিলি কিন্তু চা মই ৰাতিপুৱাতে ভোট দি আজৰি হৈ মেলি ঘৰত আছোহি আৰু তই এতিয়া আহিছহে ভোট দিবলৈ ইমানকৈ ফোন কৰিছোঁ ফোনটো কিয় চাইলেণ্ট কৰি থৈছিলি নে শুনিয়ে পোৱা নাছিলি মানে তই বৰ বেছি কথা ক'ব নালাগে তই ফোনহে মাৰিলি তই জানিবই লাগিছিল ফোন কৰিছ মই ৰিচিভ কৰা নাই যেতিয়া শুই আছোঁ বা কিবা এটা কৰি আছোঁ তই এটলিষ্ট আমাৰ ঘৰলৈ গৈ পিনে মোক তই মাতিবগৈ পাৰ ন তেতিয়া মই কি নুঠুলি হয় নি তই আকৌ ঘৰলৈ যাব নোৱাৰিলি নিজে ভাবিলি অকলে একদম ৰাতিপুৱাতে ভোটটো দি আৰু গোটেই দিনটোলৈ আজৰি হৈ থাকোঁ আৰু পিহুৱে যি কৰে কৰি থাকিব তেনেকৈহে ভাবিলি সেইকাৰণে ঘৰলৈ যাব নোৱাৰিলি ফোন ইমানকৈ কৰিছে ৰিচিভ কৰা নাই সিমান টাইম তই আমাৰ ঘৰলৈ গৈ পিনে যদি মোক উঠাই দিয়া হ'লে মই ৰাতিপুৱাতে ভোট দি ময়ো তোৰ নিচাকৈ আজৰি হৈ ঘৰত থাকিব পাৰোঁ কিন্তু তইতো অকল নিজৰটোহে চাবি সেইকাৰণে নিজে গুচি আহিলি মোৰ কাৰণে নোৰোৱাকৈ ঘৰলৈ যাব নোৱাৰিলে তাই আজি যাব নোৱাৰিলি নহয় আজি বাৰু আৰু এদিনো নাযাবি আমাৰ ঘৰলৈ তো সেইখিনিকে ক'বৰ কাৰণে ইয়ালৈ আহিলোঁ মই ভোট দিলোঁ এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ তাকে ভাবিলোঁ তোৰ ঘৰত সোমাই যাওঁ হ'বনে পিহু তই এতিয়া মোক খং নকৰিবি নিজৰ ভুল থাকিব আৰু মোক খং দেখালে হ'ব নেকি কালি ৰাতি তইহে বৰ কৈ আছিলি ৰাতিপুৱাতে যাম ৰাতিপুৱাই আজৰি হৈ আহিম সেইকাৰণে আৰু মইতো তোক ৰাতি ফোন কৰোঁতেই কৈছোঁ যে মই ৰাতিপুৱা শুই উঠি যদি সোনকালে যাওঁ তই আহি নাপালে মই অকল ফোনহে কৰিম দেই ঘৰলৈ যাবলৈ নাই কিন্তু বুলি কৈছিলোঁ নাই তোক সেইকাৰণে আজি ঘৰলৈ যোৱা নাই তোৰ ঘৰত যোৱা মানে আৰু 1 ঘণ্টা 2 ঘণ্টা লেট হোৱা জানো নহয় তোৰ কথা তাইক বৰ এতিয়া মই শোৱাৰ পৰা উঠাব লাগিছিলে নিজেই সোনকালে উঠিব লাগে বুলি নাজানো তই যদি সাৰ নাপায় এলাৰ্ম এটা দি দিব নোৱাৰ অৱশ্যে এলাৰ্ম দিওঁনো কি হ'ল হয় মই 20 বাৰকৈ ফোন কৰি তই ফোনটো ৰিচিভ কৰিব পৰা নাই ফোনৰ ৰিংটো তই কাণত শুনা নাই এলাৰ্মটো কি শুনি পালি হ'লে এতিয়া নিজেই ভুল কৰি মোক ক'বলৈ আহিছ যদি ইয়াত সেইবোৰ কথা শুনাবলৈ আহিছ তই গুচি যা মোৰ ঘৰৰ পৰা মই তোৰ ঘৰলৈ নগ'লেও হ'ব জুলি তই মোক এতিয়া মানে ঘৰৰ পৰা খেদি উলিয়াবলৈ বিচাৰিছ জুলি তই এনেকুৱা ফোন কৰিলে মানে চাবি আকৌ তোক মই একদম বেয়া পাম মই এতিয়া কথা শুনাবলৈ বুলি নহয় ন তই ঘৰলৈ যাওঁ বুলি ক'লে যাব পাৰিলি হয় ন এবাৰ যদি মোৰ কথা ভাবিলি হয় এতিয়া চাচোন তোৰ কাৰণে মই একদম মানে গোটেই দিনটো থিয় হৈ থাকিব লগা হ'ল এতিয়া ভোট দি আহিব পাৰিছোঁ ৰাতিপুৱা 10টা বজাতে যোৱা তই হ'লে সেইবোৰ ভাবি নাপাওঁ এতিয়া মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছ নাযাওঁ মই ইয়াৰ পৰা কেনেকৈ খেদা ময়ো চামচোন মই এতিয়া ইয়াৰ পৰা একদম মানে চাহ তাহ ভাত পানী খাইহে যাম গোটেই দিনটো ৰৈ থকা কিমান ভাগৰ লাগিছে ভোকো লাগি গ'লগৈ মোৰ খাবলৈ কিবা এটা দে এতিয়া বাৰু ওলাই যা বুলি ক'বলৈ আহিছে কেলৈ ওলাই যাম সময় তই কলি বুলিয়ে গুচি যাম নেকি কি তই চাহ ভাত খাই যাবি বিহু তই মোৰ ঘৰতে আহি মোকে দম দি আছ আৰু এতিয়া আকৌ মোৰ ঘৰতে চাহ ভাত খাই যাম বুলি কৈছ তই যে সঁচাকৈ পাগলী দেই একদম পাগলীজনী নিচিনা কৰি থাকিবি মানে চিয়লা নিজৰ ভুলটো কেতিয়াও দেখিয়ে নাপাওঁ অকল মোক বকিবলৈ আহিবি নিজে ভুল কৰি পিনে হ'ব ময়ো কিবা এটা খাওঁ বুলি এতিয়া বনাব লৈছিলোঁ চাহকে বনাওঁগৈ দুজনীৰ কাৰণে সেই বুলি ভাত চাত খাই যাবলৈ নাপাওঁ মই ভাত চাত বনাবলৈ নাই আকৌ তোৰ কাৰণে তই মোক আহি দম দিছেহি নহয় সেইকাৰণে আজি ভাত খাবলৈ দিবলৈ নাই তোক ঘৰত গৈ খাবিয়ে চাহ কিন্তু পৰা বনাম আৰু তই বনাই লওঁগৈ তই একদম ক'লেই শুনিম নেকি আৰু মই সোনকালে যা চাহ বনাগে মোৰ একদম মানে কৈছোঁ ন বিৰাট ভোক লাগিছে জুলি সঁচাকৈ তই ভাত বনাবি না মোৰ কাৰণে মই খাই একেবাৰে যাম বুলি কৈছোঁ আকৌ
এতিয়া ইয়াতে মানে অকণমান শুম ঘৰলৈ আকৌ এতিয়া ইমান ঘৰত যাবলৈ মনেই নাই যোৱা ইয়াত ইমান দেৰি ৰ'লোঁ যে সেইটো কাৰণে ইয়াতে এতিয়া মই চাহ তাহ খাই অকণমান আৰাম কৰি ভাত চাত খাই একেবাৰে ঘৰলৈ যাম আকৌ বনাবি দেই ভাতটো এতিয়া সোনকালে চাহটো বনাই যা মই অকণমান বহি লওঁ